সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ তথা ভাৰত বিশ্বৰ তেখেতে বোলে দুখীয়া মুখ্যমন্ত্ৰী গতিকে সেই মুখ্যমন্ত্ৰীজনক আমি ক'ব বিচাৰিছো যে জুবিনৰ ন্যায় আমি কেতিয়া পাম আমি আপোনাক সুধিব বিচাৰিছো আমি অসমৰ জনগণক আপোনাক সুধিব বিচাৰিছো মৰিয়াই মাৰিলেও আমাক জুবিনৰ ন্যায় লাগিব গুলিয়াই মাৰিলেও আমাক জুবিনৰ ন্যায় লাগিব জেল ভৰালেও আমাক জুবিনৰ ন্যায় লাগিব চিধা কথা স্পষ্ট কথা আমি অসমৰ জনগণে তেতিয়ালৈকে আপোনাক এৰি নিদিওঁ যেতিয়ালৈকে আপুনি জুবিনৰ ন্যায় নিদিব ভ্ৰাম্যমান থিয়েটাৰৰ দৰে নৃত্য নাটিকাৰ দৰে নাটকৰ দৰে আপোনালোকে যি ঢেকু ভাওনা কৰি আছে অসমৰ জনগণে দেখি আছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছিলে ভৰসা আছিলে যে তেখেতে কৰিব পাৰিব কাৰণ আমি জানো আমি দেখিবলৈ পাইছো যে কোনেও কৰিব নোৱাৰা কাম আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাইছিলে যিদৰে তেখেতে ড্ৰাগছ মাফিয়াক গুলিয়াই মাৰিছিলে আমাৰ অসমৰ স্বাৰ্থত যিদৰে তেখেতে গৰু চোৰক গুলিয়াইছিলে যিদৰে তেখেতে কয়লা মাফিয়াক গুলিয়াইছিলে যিদৰে তেখেতে চুপাৰী মাফিয়াক গুলিয়াইছিলে অসমৰ জনগণে ভাবিছিলে যে আমাৰ হিয়ামতো আমাৰ অন্তৰাত্মা আমাৰ ভগৱান জুবিন দাৰ ক্ষেত্ৰত ন্যায় পাম আৰু এটা ভাল খবৰ তেখেতৰ পৰা লাভ কৰিম কিন্তু তেখেতে সেই ভাল খবৰটো দিব নোৱাৰিলে আমি অসমৰ জনগণ আজি দুখত আছো তেওঁৰ কৰ্মকাণ্ড সব দেখি আছো কাৰণ গৰু মাফিয়াক যেতিয়া গুলিয়াব পাৰে ড্ৰাগছ মাফিয়াক গুলিয়াব পাৰে আমাৰ হিয়ামতোক যোনে মাৰিছে তাক গুলিয়াব নোৱাৰে এইটো কেনেকুৱা কথা আমি কিন্তু শান্ত এতিয়াও হোৱা নাই চিধা কথা স্পষ্ট ভাষা আপোনাক ক'ব বিচাৰিছো আমি কিন্তু এতিয়াও শান্ত হোৱা নাই মিয়াক আমি ভাবিছিলো মিয়াক যিদৰে আপুনি অবৈধ বাংলাদেশীক যিদৰে বলডেজাৰ চলাই হাজাৰ হাজাৰ ভূমি উচ্ছেদ কৰিছিল হাজাৰ হাজাৰ ঘৰ ভাঙি দিছিলে আমি ভাবিছিলো এই কালপিত শেখৰৰ ঘৰ আপুনি ভাঙি দিব আমি ভাবিছিলো সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ আপুনি ভাঙি দিব আমি ভাবিছিলো শ্যাম কানুৰ ঘৰ আপুনি ভাঙি দিব কিন্তু আপুনি সেইটো নকৰিলে গতিকে অসমৰ জনগণে দেখি আছে আপুনি যিদৰে জম্প মাৰি আছে যে 2026ত আমি একো কৰিব নালাগে জিকি যাম এইটো আকাশত চাং পতা কথা আপুনি নকব আকাশত চাং পতা কথা আপুনি নকব অসমৰ জনগণ কিন্তু ৰৈ আছে অসমৰ জনগণে কিন্তু চাই আছে আৰু সময়ৰ অপেক্ষাত আছে কিন্তু চিধা কথা আপোনাক আমি কৈ দিছো আৰু এটা আমি কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো আমি দেখিছো সিদিনা সংবাদ মাধ্যমৰ যোগেদি দেখিছো যে গৌৰৱ গগৈ ডাঙৰীয়া এটা ৰেলী কৰিছে বেনাৰ পোষ্টাৰ লৈ গৌৰৱ গগৈ এটা ৰেলী কৰিছে আৰু তাত কি কৰিছে মায়াবিনী গীতটো তাত ডাঙৰ স্পিকাৰ দি লগাই পেলাই ৰেলী কৰা আমি সংবাদ মাধ্যমত দেখিছো গতিকে আমি এটাই কথা ক'ব বিচাৰিছো ডন্ট ব্ৰিং ইয়ৰ ডাৰ্টি পলিচি টু জুবিন গাৰ্গ ডন্ট ব্ৰিং ইয়ৰ ডাৰ্টি পলিচি ফৰ জুবিন গাৰ্গ প্ৰত্যেকটো ৰাজনৈতিক দলক আমি কৈ দিব বিচাৰিছো যে ৰাজনীতি নানিব জুবিন গাৰ্গৰ লগত কিন্তু জুবিন গাৰ্গ কেতিয়া ৰাজনীতি কৰিবৰ কাৰণে হ'ব নোৱাৰে বিজেপি হওক এজেপিয়ে হওক কংগ্ৰেছে হওক চিপিআই হওক অখিল গগৈ হওক লুইলে হওক যোনে হওক আমি কৈ দিছো ডাৰ্টি পলিটিক্স কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত ইউজ নকৰিব নহ'লে কিন্তু আমি ভয়াৱহ কৰি দিম কিন্তু দেই অসমীয়া জনতা কিন্তু শান্তত নাথাকিম বাৰে বাৰে আমি কৈ আহিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ক'ব বিচাৰিছো যাওক এবাৰ জুবিন গাৰ্গৰ সমাধিস্থলত চাওকগে অসমৰ জনগণে কেনেকে কান্দি আছে এতিয়াও ন্যায় বিচাৰি বৌ মুখখন আমি চাব নোৱাৰো চিঞৰি কান্দি আছে যে ন্যায় লাগে আমি ভাবিছিলো আপুনি শ্ৰেষ্ঠ মন্ত্ৰী মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমৰ জনগণৰ কাৰণে বহুতখিনি কৰা দেখিছিলো কৰি আছে আমি ভাবিছিলো যে আমাক এটা ভাল খবৰ আপুনি দিব কিন্তু ভাল খবৰ নাহিল ইতিমধ্যে শুনিছো যে কাইলৈ পৰহিলৈ তেওঁলোকক ক'ৰবাত জেলৰ হাতলৈ পঠিয়াই দিব যে অসম নহ'বলৈ বাহিৰৰ ক'ৰবাত জেললৈ নিয়া যুঁজা চলাই আছে কিন্তু সেইটো আমি অসমৰ জনগণে কি কৰিব লাগে সেইকেইটা কৰিম আপুনি ন্যায় দিব নোৱাৰিলে আমি অসমৰ জনগণে নিজে ন্যায় ল'ম কিন্তু আপুনি পস্তাই যাব আপুনি যিবিলাক দম্ভ মাৰি আছে আপুনি কিন্তু পস্তাই যাব চিধা কথা কৈ দিছো আপোনাক মই এটা কথা ক'ব বিচাৰিছো চিঞৰ মাৰি দিলে শুনা নিচিনা ছিংগাপুৰ আপোনালোকে গৈ পেলাই এই যিকেইটা অহা নাই তাৰ অকমানকে ভিডিঅ' কাটি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিলে আপোনাৰ ফ'ৰ্চ পঠিয়াই দিয়ক পুলিচ আপোনাৰ চৰকাৰ আপোনাৰ বন্ধুত্ব ৰাষ্ট্ৰ বুলি আমি গম পাওঁ গতিকে তেওঁলোকৰ ভিজা পাছপৰ্ট কাটি দিয়ক কুকুৰৰ নিচিনাকে ইয়াত আহি উপস্থিত হ'ব লাগিব অসমত আৰু যদি নোৱাৰে আপুনি বলক আমি লগত যাম অসমীয়া জনতা আপোনাৰ লগত যাম পেটটোত ধৰি গোটেইকেইটাকে লৈ আহিম পেটটোত ধৰি চুচৰ চিচৰ গোটেইকেইটাক লৈ আহিম ছিংগাপুৰৰ পৰা
সকলো পিতন দি উলিয়াই দিম জুবিন দাক আমাক কি কৰিছিলে কি নাই। আৰু বিশেষকে পাইলটজন, যিজন পাইলটে সেই ইয়টখন চলাই আছিলে সেইজনক আনিব লাগিছিলে। সেইজন যদি তাৰ বাসিন্দা হয় তেখেতৰ সন্মানে আহিলে হয়, তেখেতক সুধিলে জলজন পটপটকে ওলাই পৰিলেহেঁতেন, হয়তো সেই ইয়টখনততো কেমেৰা আছে, ভিডিঅ' কেমেৰা আছে, গোটেই ফুটেজ কিন্তু সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। আপোনালোকে কৈছে তাত গৈ আমি এনকুৱাৰী কৰিব, ঠিকে আছে, এনকুৱাৰী কৰিব নালাগে। আমাৰ এই অসমৰ যিকেইটা ধুৰন্ধৰ কালপ্ৰিট যিকেইটা অসমৰ এছ'চিয়েশ্যনৰ নামত তাত আছে, এইকেইটা কিন্তু চুচৰাই আনক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ সৎ সাহস আছে, আপুনি পাৰিব, আপোনাৰ আমাৰ ওপৰত আমাৰ আস্থা ভৰসা আছে অসমবাসী ৰাইজৰ, গতিকে আপুনি পাৰিব, আপুনি চুচৰাই আনক, আপুনি চুচৰাই আনক, সেইটো কথা আপোনাক কলো। আৰু এটা কথা অৱশেষত আমি কব বিচাৰিছো যে অসমৰ জনগণক এটাই প্ৰাৰ্থনা জনাব বিচাৰিছো, অনুৰোধ জনাব বিচাৰিছো যে যিমানকেইটা চিনেমা হল আমাৰ অসমত আছে, যদি পাৰো যে ভাৰততো আছে, আমি এটাই কথা আমি সকলো অসমবাসী ৰাইজ, ভাৰতবাসী ৰাইজৰ অনুৰোধ জনাইছো, জুবিন দাৰ কাৰণে চিনেমা, যিসকল চিনেমা হল আছে, চিনেমাখন আৰম্ভ কৰাৰ আগত এই মায়াবিনী গীতটো পৰিবেশন কৰিবৰ বাবে, জুবিন দাৰ ফটো এখন লগাই মায়াবিনী গীতটো পৰিবেশন কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। আৰু এই গীতটি যেতিয়া তাত লগাব, সকলো ৰাইজক, যিসকলে চিনেমা চাবলৈ যাব, সকলো ৰাইজক থিয় হৈ মৌন প্ৰাৰ্থনা কৰিবৰ বাবে আমি জনাইছো। তেখেতৰ সদ্গতিৰ কাৰণে, তেখেতৰ ন্যায়ৰ কাৰণে এইখিনি কৰিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চে অনুৰোধ জনাইছো, হাতযোৰ কৰি জুবিন দাৰ কাৰণে অনুৰোধ জনাইছো। চিনেমা হল মালিকসকলক আমি অনুৰোধ জনাইছো যে চিনেমাখন আৰম্ভ কৰাৰ আগত আপোনালোকে মায়াবিনী গীতটো লগাওক, আৰু তাত যিসকলে চাবলৈ যাব, সেই চিনেমা চাবলৈ যাব, তেওঁলোকে থিয় হৈ যাতে জুবিন দাৰ কাৰণে প্ৰাৰ্থনা কৰে, ন্যায়ৰ কাৰণে যাতে প্ৰাৰ্থনা কৰে, আমি অনুৰোধ জনাইছো সকলো অসমবাসী ৰাইজক।